মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ অংকসমূহ কৰি আছিলোঁ। আমি 14 নম্বৰৰ চিটো কৰি আজি আমি আগতেই 14 নম্বৰলৈকে অংকসমূহ কৰি গ'লোঁ। 14 নম্বৰ এ বিও কৰিলোঁ। আজি চি নম্বৰটো কৰোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ প্লেলিষ্টত গৈ চাই ল'বা আৰু কেনে পাইছা জনাবা দেই। আজি আহা আমি চি নম্বৰটো কৰোঁ। 14ৰ চিটো সমাধান। যদি ভাল পোৱা ভাল বুলি ক'বা, যদি কিবা বেয়া পোৱা বেয়া বুলিও ক'বা, তেতিয়া মই শুধৰণি কৰিবলৈ চেষ্টা এটা কৰিম। লিটাৰ 75 মিলি লিটাৰ যোগ কৰিব কোৱা হৈছে। এতিয়া আমি উপৰোক্ত অংকসমূহ কৰি গ'লোঁ। আমি তাত শিকিছিলোঁ যে প্ৰথমতে কি কৰিব লাগিব। এতিয়া যোগ কৰোঁতে চাবা ইয়াত লিটাৰ 97 লিটাৰ 225 মিলিলিটাৰ যোগ 28 লিটাৰ 75 মিলিলিটাৰ আমি যোগ কৰিব লাগে। আমি এই অংকটো কৰিবলৈ যাওঁতে যোগ অংকটো প্ৰথম চাব লাগিব ইয়াত আটাইতকৈ ডাঙৰ এককটো কি 97 লিটাৰ দুইটা লিটাৰ আছে আৰু মিলিলিটাৰ আমি কি কৰিব লাগিব প্ৰথমতে এই মিলিলিটাৰটোক লিটাৰলৈ লৈ যাব লাগিব 97 লিটাৰ যোগ হৈ আছে 225 মিলিলিটাৰ যোগ 28 লিটাৰ প্লাস 75 মিলিলিটাৰ হল। আমি কি কৰিলোঁ প্ৰথমতে ভাঙি ললোঁ 97 225 মিলিলিটাৰক ভাঙি কিনে আমি কি কৰিলোঁ যোগ হৈ আছে যোগ চিহ্ন পাতি ললোঁ 28 লিটাৰ 75 মিলিলিটাৰ যোগ হৈ আছে যোগ চিহ্ন পাতি ললোঁ। এতিয়া কি কৰিম আমি ইহঁতক কি কৰিম এতিয়া আমি লিটাৰ এই 225 মিলিলিটাৰ লিটাৰলৈ লৈ যাম। এতিয়া চোৱা কিমান মিলিলিটাৰে 1 লিটাৰ আমি মনত ৰাখিব লাগিব 1000 মিলিলিটাৰে 1 লিটাৰ। যেতিয়া আমি মিলিলিটাৰৰ পৰা লিটাৰলৈ লৈ যাম তেতিয়া আমি কিমান মিলিলিটাৰে 1 লিটাৰ সেই সংখ্যাটোৰে আমি কি কৰিব লাগিব আমি মিলিলিটাৰ হৰণ কৰি দিলে লিটাৰলৈ গুচি যাব। হল এতিয়া লিটাৰ লিখিব পাৰোঁ হ'ব প্লাস 28 লিটাৰ প্লাস 75 ইয়াকো কিহেৰে হৰণ কৰিব লাগিব 1000ৰে। কিয় আমি যেতিয়া মিলিলিটাৰ লিটাৰলৈ লৈ যাম তেতিয়া আমি মনত ৰাখিব লাগিব কিমান মিলিলিটাৰে 1 লিটাৰ কাৰণ লিটাৰটো ডাঙৰ মিলিলিটাৰটো সৰু একক গতিকে 1000 মিলিলিটাৰে 1 লিটাৰ 1000ৰে মিলিলিটাৰ হৰণ কৰিলে লিটাৰলৈ গুচি যাব। আমি ইয়াত লিখিম যিহেতু 1 লিটাৰ ইকুৱেল 1000 মিলিলিটাৰ 1 লিটাৰ সমান 1000 মিলিলিটাৰ 1000ৰ হৰণ কৰি দিলে এই লিটাৰলৈ গুচি যাব 97 লিটাৰ প্লাস এটা চোৱা ইয়াত তিনিটা শূন্য আছে হৰত তলত হয় নহয় তলত তিনিটা শূন্য গতিকে কেই ঘৰ আগত দশমিক বহিব 3 ঘৰ আগত 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে বহাই দিয়া দশমিক পাতি দিলে এটা শূন্য পাতি দিবা দশমিক পাতিলে শূন্য এটা আগত পাতিব লাগে কিয় এতিয়া আমি দশমিকৰ স্পষ্টতা দেখা পোৱা যায় স্পষ্টভাৱে দেখা পোৱা যায় প্লাস এতিয়া ইয়াতো 3 ঘৰ আছে তিনিটা শূন্য আছে 3 ঘৰ আগত দশমিক বহিব
এতিয়া ওপৰত এঘৰ দুঘৰে আছে, এটা শূন্য লগাই 3 ঘৰ কৰি ল'বা। হ'ল এঘৰ দুঘৰ 3 ঘৰ হৈ গ'ল লিটাৰ। হ'ব এতিয়া এই গোটেইকেইটাক যোগ কৰা। এতিয়া চোৱা 97 এই দশমিক আছে জানো? নাই, দশমিক লগাই ল'বা। তাৰপিছত এই দশমিক মিলে দশমিকৰ পাছত কি আছে? 225 আগত শূন্য, তাৰপিছত 28 দশমিক নাই, গতিকে 28 আগত বহিব। হ'ল তাৰপিছত 75.075 হ'ল 0 পাতিলে এই দশমিক কেইটা মিলাব লাগে। এতিয়া চোৱা যোগ কৰিব লাগে না, যোগ কৰি দিম। এতিয়া চাবা যোগ কৰিব যাওঁতে এইটো ডাইৰেক্ট কৈ দিলেও হ'ব, যদি তোমালোকৰ অসুবিধা নহয়, নহ'লে আমি এটা 0 পাতি ল'ব পাৰোঁ। ডাইৰেক্টও কৰি দিব পাৰা, একো প্ৰব্লেম নাহে। এতিয়া 5 10 একো কৰিলে হয় নহয়। এতিয়া 7 2 9 1 10 আকৌ একো কৰিলে হয় নহয়। 2 1 3 কাৰণ 5 5 10 শূন্য লগত 10 পূৰণ কৰিলে 10 হ'ব, একো কৰিব 7 0 পূৰণ কৰি যোগ কৰিলে 0 হ'ব। ইয়াত সংখ্যা কেইটা আছে? 2 আৰু 7 আছে, 9 হ'ব। 1 অকলিছিলে 10 হৈ গ'ল, 1 আকৌ অকলিলে। ইয়াত 0 আছে, সংখ্যা এটাই আছে, 2 1 অকলে 3 হৈ গ'ল। হ'ল এতিয়া দশমিক বহাই দিয়া। এতিয়া 7 8 15 পালোঁ, 1 উকলিলে ধৰা 9 2 11 1 12 125। আমি কিমান পালোঁ? 125.300 লিটাৰ। কিন্তু দশমিকৰ পাছত শূন্য বহুৱাব 3 লিটাৰ। দশমিকৰ পাছত শূন্য বহুৱাব নালাগে, উঠাই দিলেই হ'ল। হ'ব আমি এই দশমিকৰ পাছত শূন্য লগাই ল'ব পাৰোঁ। হ'ল ইয়াত কোনো অসুবিধা নহয়, গতিকে দশমিকৰ পাছত শূন্যকেইটা আঁতৰাই দিবা, 3 থাকি যাব। হ'ব এইটো ইয়াৰ উত্তৰটো। যদি এই পদ্ধতিত শিকোৱাত তোমালোকৰ অসুবিধা যদি নাই হোৱা, তেতিয়াহ'লে লাইক এটা কৰিবা, আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই ধৰণৰ ভিডিঅ'সমূহ তেতিয়াহে পাই থাকিবা। সময়মতে ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা। কমেণ্টত জনাবা কেনে পাইছা, ভাল পালে ভাল, বেয়া পালেও বেয়া বুলি ক'বা, যে ক'ত বেয়া পাইছা সেইটো উল্লেখ কৰি দিবা। তেতিয়া মই আকৌ তাত তোমালোকক আকৌ শুধৰাই বুজাবলৈ প্ৰয়াস কৰিম। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ, বাই।